আজি হৈছে সেপ্টেম্বৰ 30 তাৰিখ আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে হেকলকে চাব প্ৰথমটো খবৰ হৈছে কালিলৈ যোৰহাট ষ্টেডিয়ামত মৰমৰ শিল্পী আমাৰ সকলোৱে মৰমৰ জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু পৰিয়ালৰ লোক সকলো ইতিমধ্যে তালৈ গৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে গমে পাইছে তো কালিলৈ যোৰহাট ষ্টেডিয়ামত হ'ব মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ দ্বিতীয়টো খবৰটো আহিছো দ্বিতীয়টো খবৰ হৈছে যে এতিয়া দিল্লী আৰু ৰাজস্থানত অভিযান চলাইছে অসম আৰক্ষীয়ে হিতাৰ্থ সমাগ বিচাৰি তো এতিয়া তেওঁ সেইখিনি ট্ৰেক কৰি পিনি তো লোকেশন বিচাৰি তো এতিয়া দিল্লী আৰু ৰাজস্থানত অভিযান চলাইছে অসম আৰক্ষীয়ে হিতাৰ্থ সমাগ তো যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে আৰু তেতিয়া কথা হ'ল কি দুখীয়ে শাস্তি পাব লাগে এটা ন্যায় পাব লাগে তো সেইখিনি কথা তো যিহেতু আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল তো এইখিনি ক্ষেত্ৰত দুখীয়া শাস্তি পাব লাগে তো এতিয়া দিল্লী আৰু ৰাজস্থানত অভিযান চলাইছে অসম আৰক্ষীয়ে দেখা যাওক কেনেকুৱা ধৰণৰ কি হয় নেক্সটটো খবৰ ফালে আহিছো নেক্সটটো খবৰ হৈছে নিযুক্তিৰ ক্ষেত্ৰত আপোনালোকে গমে পাইছে এডিআৰই হওক বা শিক্ষা ক্ষেত্ৰতে হওক যি নহওক স্বাস্থ্য ক্ষেত্ৰতে হওক এতিয়া অসম আৰক্ষী যি ABUB ফলাফল তাক লৈ এতিয়া কি হ'ব অক্টোবৰতে দিয়া হ'ব অক্টোবৰ কোন তাৰিখে দিয়া হ'ব নিৰ্দিষ্ট তাৰিখটো ঘোষণা কৰা হোৱা নাই বাকি আপোনালোকেতো সকলোখিনি কথা গম পাইছে এডিআৰই গেট 3 গেট 4 ক্ষেত্ৰত শিক্ষক নিযুক্তি স্বাস্থ্য বিভাগৰ তো এতিয়া অসম আৰক্ষী ABUB ফলাফল অক্টোবৰতে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে তো আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে কোন তাৰিখে দিয়া হয় তেতিয়া কথাটো হ'ল কি অক্টোবৰতে দিয়া হ'ব এটা নেক্সটটো খবৰটো আহিছো নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ৰাজ্যপালক সাক্ষাৎ কৰিলে অখিল গগৈ ডাঙৰীয়া তো বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপালক সাক্ষাৎ কৰিছে আৰু সকলোখিনি বিৱৰি কৈছে তো কেনেকুৱা কি হ'ব লাগে আৰু এইখিনি CBIক দিব লাগে তেনেদৰে এইখিনি কৈছে হয় জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ৰাজ্যপালক সাক্ষাৎ কৰিছে অখিল গগৈ ডাঙৰীয়াই তো আগন্তুক সময়ত দেখা যাব কেনেকুৱা কি হয় তো সেইখিনি অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপালক সাক্ষাৎ কৰিছে নেক্সটটো খবৰ আহিছো নেক্সটটো খবৰ হৈছে লুৰিণজ্যোতি গগৈ সেইখিনি কৈছে লুৰিণজ্যোতি গগৈয়ে কৈছে তো হয় অপৰাধিক পূজাৰ নামত ছুটি দিয়াৰ অসমৰ ইতিহাসত প্ৰথম দেখিছো এনেদৰে তেওঁ সেইখিনি কৈছে যে লুৰিণজ্যোতি গগৈ এইখিনি কৈছে যে অসমৰ ইতিহাসত প্ৰথম দেখিছে যে পূজাৰ নামত ছুটি দিয়া হয় বা দিছে নেক্সটটো খবৰলৈ আহিছো আজি গুৱাহাটীত মহিলা বিশ্বকাপৰ ক্ৰিকেটৰ উদ্বোধনী মেচ তো আপোনালোকে গম পাইছে পৰিৱেশটো যেনেকুৱা হৈ আছে আৰু এইখিনি ক্ষেত্ৰত আৰু সেয়ে ক্ৰিকেট প্ৰেমী হিচাপে তো এটা কথাটো হ'ল কি আজি গুৱাহাটী মহিলা বিশ্বকাপৰ ক্ৰিকেটৰ উদ্বোধনী মেচ হ'ব এইখিনি ক্ষেত্ৰত নেক্সটটো খবৰলৈ আহিছো নেক্সটটো খবৰ হৈছে যে আজি CID কাৰ্যালয়ত হাজিৰ হয় সন্দীপন গাৰ্গো যিহেতু সেইদিনাখনি তাত উপস্থিত আছিলে সো সেইযোগে আজি CID কাৰ্যালয়ত হাজিৰ হৈছে সন্দীপন গাৰ্গ নেক্সটটো খবৰ আহিছো নেক্সটটো খবৰ হৈছে যে কোনেও আইন হাতত তুলি নলব আৰু হাতজোৰ কৰি জুবিন অৰুংগাৰ্গীক আহ্বান জনাইছে গৰিমা গাৰ্গে জুবিন তাৰ পত্নীয়ে তেনেদৰে জনাইছে যে কোনেও আইন হাতত তুলি ল'ব নালাগে তো হাতজোৰ কৰি সেইখিনি জুবিন অৰুংগাৰ্গীক আহ্বান জনাইছে গৰিমা গাৰ্গে সো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত এইখিনি ভিডিঅ'টো হেকলকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ